তোমাৰ দেউতাৰ সেই পাপটোক মোৰ দেখিবলৈ মন নাহে। তোমাৰ বৌৰাই সেইটো কেনেকৈ হজম কৰে বৌৰাইহে জানে। তুমি তেনেকৈ কৈছা যে কি হ'ল আকৌ তোমাৰ কিবা হৈছে নেকি? তেনেকৈ নকয় কি ক'ব লাগে হা? তোমাৰ দেউতাৰ কি কৰজ পৰিছিল কোৱাচোন? ইমান বুঢ়া বয়সত আকৌ বিয়া কৰাবলৈ? বিয়া কৰা সেইটোক জন্ম দি সেইজনী মৰি গ'ল, এতিয়া সেইটো আমাৰ দেউতাৰহে লাগিল। বুঢ়া বয়সত তুলিছে যে সেইটোক একেবাৰে টোপেই পৰিবলৈ নিদিয়ে। আৰু তোমাৰ বৌৰাই কি ভাবে নাজানো আৰু সেইটোক কেনেকৈ ইমান মৰম কৰিব পাৰে। মই যে একেবাৰে দেখিবই নোৱাৰো, মোৰ হজমেই নহয় তাক। হয় দিয়া, সেইটোক মোৰো হজম নহয়। কেনেবাকৈ যদি আঁতৰ কৰিব পৰা হয় ভালেই আছিল। সেইটো যদি জন্ম নোহোৱা হয় আমাৰ দেউতাৰ সা সম্পত্তিবোৰ দাদা আৰু মোৰ নামত 2টা ভাগ হ'ল হয়, কিন্তু সেইটো থকাৰ কাৰণে এতিয়া 3টা ভাগ হ'ব। তোমাৰ দেউতাৰনো কি কষ্টডাল হৈছে? বুঢ়া বয়সত বিয়া কৰালে, এটা গছ গছকৈ ল'ৰা সন্তান জন্ম দিলে, তাৰ পাছত ঘৈণীয়েকজনী মৰিল, এতিয়া সেইটো আমাৰ দেউতাত লাগিল। তোমাৰ দেউতাৰ কি ক্ষতি হৈছে কোৱাচোন? ককাইৰা আৰু তুমিয়ে 2টা ইনকাম কৰি আনিছা, সেইটো ঘৰত বহি বহি খুৱাইছে। যিমানে যি হ'লেও মই কিন্তু এটা কথা কওঁ, সেইটো তোমাৰ নিজৰ মাৰ সন্তান নহয়, সেইটো তোমাৰ সতীয়া মাৰ সন্তানহে। তোমাৰ দেউতাৰ সা সম্পত্তিবোৰ সেইটোক ভাগ দিয়াৰ কোনো প্ৰয়োজন নাই। সেইটোক ভাগ দিবলৈ গ'লে তোমালোকৰ ভাগত কমি নাযাব জানো? সেইকাৰণে সেইটোক আঁতৰ কৰিব লাগে ইয়াৰ পৰা। তেনেহ'লে কি কৰোঁ? তাক মাৰিয়ে পেলাও নেকি? নালাগে নালাগে, মাৰামাৰি কৰিব নালাগে। তাক আকৌ মাৰিলে তোমাৰ ককাইৰা বৌৰে সুদাই আহিব জানো আমাক? সিহঁতৰ আকৌ সেইটো দেহা এফাল নহয়, মিছামিছিকৈ আকৌ আমিহে জেল খাবগৈ লাগিব। সেইকাৰণে সেইবোৰ কৰিব নালাগে, কথাটো অলপ বেলেগ ধৰণে ভাবিব লাগিব। তেনেহ'লে তাক কি কৰা যায়? তুমি তাক এটা কাম কৰা বুজিছা? সেই যে চহৰত মেলা হৈ আছে, তাক বুদ্ধি কৰি মেলালৈ লৈ যোৱা, আৰু মেলালৈ লৈ গৈ তাক একেবাৰে বহুত মানুহৰ ভিৰত এৰি থৈ গুচি আহিবা। সি চহৰৰ পৰা ঘৰ উলিয়াবহি নোৱাৰে যোৱা, বুজিছা? সি তাতে নাখায় নিজেই মৰি যাব। ঠিক আছে, তেনেহ'লে সেইটোকে কৰা যাওক। তাক নি মই য'ত এৰি দি থৈ আহিম তাৰ পৰা সি এইখন ঘৰ কেতিয়াও উলিয়াবহি নোৱাৰে। যোৱা, বৌৰাৰ বৰ মৰমত তাক ভাত খুৱাই আছে যেন পাওঁ, বুদ্ধি কৰি তাক উলিয়াই লোৱাগৈ। অঁ যাওঁ ৰ'বা। খা ধন, গোটেইখিনি খা। নবৌ, তুমি মোক ইমানবোৰ খাবলৈ দিছা, মই গোটেইখিনি খাব নোৱাৰিম নহয়। নোৱাৰিম বুলি ক'লে হ'ব নেকি? খা বুলিছো নহয়, খা। ভালকৈ যদি আহাৰকেইটা নাখাওঁ তই গাত ক'ৰ পৰা বল পাবি? নবৌ, মোৰ গাত বহুত বল আছে। মই দেখাতহে সৰু পোৱালি হৈ আছো, মই আচলতে ইমান সৰু নহয় নহয়। হ'ব দে, তই কিমান ডাঙৰ সেইটো আকৌ মোক শিকাব নালাগে। তোক মই এই 2খন হাততেই লৈ ডাঙৰ কৰিছো, তোৰ বয়স কিমান হৈছে তইহে আকৌ মোক শিকাবলৈ আহ। হয় দিয়া নবৌ, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো। মোৰ মায়ে মোক জন্ম দি এৰি থৈ গুচি গ'ল, তুমি মোক তুলি তালি ডাঙৰ কৰিছা। এইখন ঘৰত দেউতাৰ কথা নকওঁ, দেউতাই সকলোকে মৰম কৰে, কিন্তু মোক বেছিকৈ তুমি আৰু ডাঙৰ দাদাই মৰম কৰা। সৰু দাদা আৰু সৰু নবৌই মোক দেখিবই নোৱাৰে। তই সেয়া কথা চিন্তা কৰি থাকিব নালাগে নহয়। তোক কোনে ভাল পায় কোনে বেয়া পায় তই নিজৰ কাম কৰি যা। পঢ়া শুনাত মন নাই, কোনে ভাল পায় কোনে বেয়া পায় সেইবোৰ মন দি থাকিব। এইখিনি খাই মেলি উঠি গৈ লগতে কিতাপত বহগৈ যা। এইবাৰ যদি ক্লাছৰ ভিতৰত হাইছ মাৰ্ক নান বা 1 ৰোল নহয়, তোক মই ৰাস্তাত আঁঠুকঢ়াই থ'ম, তই চাবিচোন। পঢ়িম দিয়া, পঢ়োতে কিমান সময় লাগেনো? ৰাতি দেখোন এনেও কিতাপত বহিয়ে থাকো, এতিয়াও বহি থাকিব লাগেনে? এতিয়া অকণমান খেলি আহোঁগৈ। আৰু এনেও একেসোপা বস্তুকে মোৰ পঢ়ি থাকিবলৈকে মন নাযায়। এবাৰ পঢ়িলোৱেই, আকৌ একেখন কিতাপকে পঢ়িব পাৰেনে মানুহে? যিটো দেখিছো তোৰ কাৰণে এতিয়া একেটা বছৰতে একেটা ক্লাছতে 10খনমান কিতাপ চেঞ্জ কৰিব লাগিব। নহয় নবৌ, গোটেইবোৰ পঢ়ি থোৱাৰ পাছত সেইবোৰকে আকৌ পঢ়ি থাকিবলৈ মনেই নাযায় নহয়। তুমি মোৰ পঢ়া শুনাক লৈ ইমান চিন্তা কৰি থাকিব নালাগে নহয়। পঢ়া শুনাক লৈ মোক গালিও পাৰিব নালাগে। মই দেখোন প্ৰত্যেকটো পৰীক্ষাতে 90 ওপৰত পাৰ্চেণ্টেজ আনো। 90 ওপৰতহে আন, 100 নাপাও নহয়। তই 100 কেলে নাপাও সেইটো কথা এবাৰ চিন্তা কৰিছ? তই কি নোৱাৰ? কিবা এটা খেলি মেলি হয় আৰু। সেই খেলি মেলিটো দূৰ কৰিবলৈ ভালকৈ কিতাপখন খুচাৰি পঢ়িব লাগিব। 100 কেলে নাপাও, কিহত ভুল হয় সেইটো কথাত মাথা মাৰিব লাগিব। নবৌ, ভাত বনাইছা? নাই বনোৱা, দুপৰীয়া ডিউটি পালন কৰি আছো। মানে নবৌ, মেলা চাই আহোগৈ মই। মেলা চাব যোৱা? হেৰি কৰিবা, আমাৰ কাৰণে খাবলৈ কিবা লৈ আহিবা আকৌ। কিনো খাবা? মিঠা পান এখন আনিম আৰু 2জনীৰ কাৰণে। বেছি দামী বস্তু আনিবলৈ পইচাই নাই নহয়। পইচা নাই যদিনো আকৌ মেলা চাবলৈ কেলে যাব লাগে? যিকেইটা হাতত আছে সেইকেইটা পইচাও মানে থৈ আহিবলৈ মন গৈছে। নাই মানে কেইটামান আছে, কিন্তু ইমান বেছিও নাই নহয়। যোৱা, যিকেইটা আছে সেইকেইটাও থৈ আহাগৈ, তেতিয়াহে গাটো শান্তি লাগিব আকৌ। ধন, মেলা চাবলৈ যাওঁ ব'ল। দাদা যাম। নালাগে, সি কলৈকো যাব নালাগে। নবৌ, মোৰ অকলে অকলে যাবলৈ বেয়া লাগিছে, সেইকাৰণে বোলো তাকো লগত লৈ যাওঁ। নালাগে দিয়া, সি যাব নালাগে। সি আকৌ ক'ত কি কৰি ফুৰে কোনো ঠিক নাই। তুমিহে একান্ত মানে মেলা চাই থাকিবা, সিহে কোনোবা পিনে যাবগৈ, এইবোৰ ডাঙৰ কথা। সি যাব নালাগে দিয়া। ক'তো একো নহয় নবৌ, মই দেখোন তাৰ লগত যামেই। 2টা একেলগে যাওঁ আৰু দুপাকমান ঘূৰি গুচি আহিম। নবৌ, সৰুদাৰ লগত যাওঁ দিয়া মেলা চাবলৈ। আহি পাই পঢ়াতে বহিম। একো নহয় দিয়া নবৌ, লৈ যাওঁ তাকো। ঠিক আছে, যোৱা তেনেহ'লে। ধন, তই কিন্তু এটা কথা মন কৰিবি, সৰুদাৰ হাতখন কেতিয়াও এৰি নিদিবি।
সৌদাৰ হাতত ধৰি ঘূৰি ফুৰিবি মেলাত বহুত মানুহ হয় সৌদাৰ হাতখনেই কলৈকো নাযাবি হ'ব দিয়া নব অ সৌৰা ব'লা বল বল সোনকালে যাওঁ তাক মেলা চাবলৈ পঠালো হয় মোৰ কিবা মনটো দেখোন বেয়া বেয়া লাগিছে কিবা নহ'বলগীয়া কিবা এটা হ'ব হ'বহে লাগিছে দেখোন খিচিৰিকণ খাব দিলোঁ সেইখিনিও সম্পূৰ্ণকৈ নাখালে কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত সৰু ককাইকে তাক বেয়া পায় বুলি সি ভাবি আছিল আজি আকৌ মেলা যাবলৈ লগ ধৰোঁতে গোটেইটো ফুৰ্তিতে জাপ মাৰি উঠিছে যাওক দে কিজানি সৰু বৌয়েক সৰু ককাইকৰ মনৰ ধাৰণা অকণমান সলনিয়ে হৈছে মই আকৌ যাব নিদিলে মোকেই বেয়া পাব সেইকাৰণে যাওক দে চাই আহকগৈ অ ইমান ৰাতিখন এওঁ বাহিৰত এনেকৈ কি কৰি আছে হেৰা কি হ'ল ইমান ৰাতিখন কি কৰি আছা বাহিৰত ৰাতিখন মানে এই ধন ঘৰ আহি পোৱাই নাই নহয় তাৰ কাৰণে ৰৈ আছো এইখিনি সময়লৈ সি ঘৰত অহা নাই সি কলৈ গৈছে ই অকণমান বেছিকৈ বাঢ়িছে ইয়াক দিব লাগিব ধৰি লৈ ইয়াক চকুত জলকীয়া দিম ইমান ৰাতিলৈ মানুহ ঘূৰি ফুৰে নেকি এই ৰবা তুমি এনেই গালি পাৰিছা সি অকলে কলৈকো ঘূৰিবলৈ যোৱা নাই নহয় সি ভাইটিৰ লগত মেলা চাবলৈ গৈছিল মেলা চাবলৈ গৈছে সেই দুপৰীয়াতে এতিয়ালৈকে দুইটাৰে এটাও দেখা দেখি নাই এতিয়া ৰাতি 9-10 বাজিলহি এতিয়ালৈকে সিহঁতৰ মেলা চাই হোৱা নাই নে মেলাটো কেতিয়াবাই ভাগিল সিহঁত কলৈ গ'ল বা তাকেই চিন্তা হৈছে কিবা বিপদ ওলাল মই যাওঁতেই কৈছো ধনক বোলো নিব নালাগে সি সেইবোৰ চিনি জানি নাপায় ক'ৰবাত গৈ মানুহৰ মাজত হেৰাবগৈ কিন্তু নামানিলে নহয় সৰু ককাইকে লগ ধৰা দেখি সি একেবাৰে ৰ'বই নোৱাৰিলে জাপ মাৰি ওলাল আহিব দিয়া তাৰ লগত গৈছে যদি তুমি এনেই ইমান টেনচন কৰি আছা দেউতা কলৈ গ'ল দেউতাক টচটো লৈ অকণমান আগুৱাই যাবলৈ দিছো ডাঙৰ পৰী ডাঙৰ পৰী অ দেউতা কওক ইহঁত দুটা ঘৰ পালেহি নে নাই দেউতা নাই ইমান সময় হ'লহি এতিয়ালৈকে সিহঁত দুটা অহাই নাই ইমান ৰাতি হ'লহি এতিয়ালৈকেতো সিহঁতে মেলা চলিত থকা নাই চাগে কলৈ গ'ল কি হ'ল সিহঁতৰ কি হ'ল সৰ্ববা তই অকলে আহিছ কিয় ধন কলৈ গ'ল ভাইটি ধনক ক'ত এৰি থৈ আহিলি সি নাই যে তোৰ লগত আৰু তই কান্দিছ কেলে কি হৈছে তোৰ মানুহজন ইমান ৰাতিখন আহি ঘৰ ওলাইছেহি আৰু আপোনালোকে প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিছে কি হৈছে তেওঁক আগতে ক'বলৈ দিয়কচোন সৰ্ববা তই এনেকৈ মনে মনে থাকিলে হ'ব নেকি নকওঁ কেলে কি হ'ল তহঁতৰ ধন কলৈ গ'ল তই এনেকৈ কান্দিছ কেলে দেউতা দেউতা মেলাৰ মানুহবোৰৰ মাজতে ধনে মোৰ হাতখন কোন পাকত এৰি দি থৈ গুচি গ'ল মই গমেই নাপালো মই বহুত বিচাৰিলো গোটেই মেলাখন বিচাৰিলো কিন্তু তাক বিচাৰি নাপালো সি কলৈ গ'লগৈ ধৰিবলৈকে নোৱাৰিলো কি তই তই মোৰ কবিতাৰ স্মৃতিক নোহোৱা কৰি পেলালি দেউতা 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 কি হ'ল আপোনাৰ নাই দেউতা নাই আৰু দেউতাই আমাক এৰি থৈ গুচি গ'ল তই এয়া কি কৰিলি হা তই দেউতাকো নাইকিয়া কৰিলি আৰু ধনকো নাইকিয়া কৰিলি তই আজি ধনৰ প্ৰতি হঠাৎ ইমান মৰম দেখাওঁতেই মই গম পাইছিলো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি আছে মই তোক বাৰে বাৰে ক'লো ধনক বোলো নিব নালাগে তাক তোৰ লগত নপঠাও কিন্তু তই নামানিলি তাক তই হিংসা কৰিছিলি সেইটো কথা ভালদৰে বুজি পাইছিলো আমি কিন্তু তই তাক সেনেকৈ নোহোৱা কৰি পেলাবি বুলি আমি কেতিয়াও ভবা নাছিলো তই জাননে আমাৰ সন্তান নাই তাকে আমি নিজৰ সন্তান হিচাপে ভাবি লৈছিলো তোৰ যদি তাৰ কাৰণে কিবা অসুবিধা হৈছিল তেনেহলে তই আমাক নকলি কেলে হা আগতে যদি জানিলো হয় তহঁতে তাৰ লগত ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচিছ তেনেহলে তাক তহঁতৰ পৰা আমি বহুত দূৰত লৈ গুচি গলো হয় মই তাক নিজৰ সন্তানৰ দৰে পালন কৰিছিলো সেই দুখন হাতেৰে গোৰ মুটুৱাই ডাঙৰ দীঘল কৰিছিলো সি কিমান ভাল আছিল আৰু তই তাক আজি ক'ৰবাত এৰি থৈ গুচি আহিলি নাই বৌ তোমালোকে মোক ভুল বুজিছা মই তাক ক'তো এৰি থৈ অহা নাই চুপ একদম চুপ বুলিছো তোৰ কাৰণে আজি মই দেউতাক হেৰুৱাব লগা হ'ল আমাৰ ঘৰখন আজি তোৰ কাৰণে চূন্য বিচ্ছিন্ন হৈ গ'ল দেউতাই যেনিবা দ্বিতীয় বিবাহ কৰালেই সি যেনিবা জন্ম হ'লেই তাক হ'ল বুলি ইমান হিংসা কৰিব লাগে নেকি তোৰ কি খোৱা ভাতত বিষ ঢালিছিল হা সি তই যে তাৰ লগত এনেকুৱা কৰিলি দাদা আপুনি এওঁ কেলে এনেকৈ ধৰিছে তেওঁ কিবা হেৰুৱা বুলি হেৰাই থৈ আহিছে নেকি তেওঁ হাতৰ পৰা এৰি গুচি গ'লে তেওঁনো কি কৰিব আৰু দেউতাৰ হাৰ্টৰ পেচেণ্ট দেউতাৰ আগত ঘপককৈ শিকাৰ কথা কোৱাৰ কাৰণে দেউতা হাৰ্ট এটেক হৈ ঢুকাই থাকিল এতিয়া আপুনি সেইবোৰ কথা আমাক কৈ কিবা লাভ আছে নেকি এওঁতো দেউতাক মাৰো বুলি মাৰা নাই বা ধনকটো হেৰাই থৈ আহোঁ বুলি হেৰাই থৈ অহা নাই তুমি মনে মনে থাকা পল্লৱী তুমি মনে মনে থাকা ঘৰখনৰ এনেকুৱা এটা অৱস্থাত তোমাৰ মুখৰ বৰণ দেখিয়ে গম পাইছো তুমি কিমান সুখী হৈছা দেউতা ঢুকোৱাৰ কাৰণে আমাৰো বেয়া লাগিছে দাদা আপুনি আমাক তেনেকুৱা কথা নক'ব তেনেকুৱা কথা নকৈ কেনেকুৱা কথা ক'ব লাগে সেইবোৰ সকলো তোমালোকৰ কাৰণেই হৈছে হেৰা আহা ভিতৰলৈ যাওঁ দেউতা হ'ব যা সৰু তই
তই কান্দি কান্দি বহুত অভিনয় কৰি দেখালি আৰু দেখাব নালাগে। যা, ঘৈণীয়ে ভিতৰলৈ মাতি থৈ গৈছে নহয়, যা ভিতৰলৈ। দেউতাৰ সকলো দায়িত্ব মই ল'ম, যা। মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? ইমান দিনে একেখন ঘৰতে থাকিও ধন সিহঁতৰ আপোন হ'ব নোৱাৰিলে। শেষত ল'ৰাটোৰ লগত কি কৰিলে সিহঁতেহে জানে। মই তাক নিজৰ সন্তানৰ দৰে মৰম কৰিছিলো, শাসন কৰিছিলো। সি এইবাৰ পৰীক্ষাত 100% লৈ পাছ কৰিম বুলি কথা দিছিল মোক। আৰু দেউতাই তাক ইমান ভাল পায় বুলি আমি ভবাই নাছিলো। সি নোহোৱা কথা শুনি লগতে হাৰ্ট এটেক আহি দেউতা নোহোৱা হৈ গ'ল। হেৰা, এতিয়া এনেকৈ কান্দি থাকিলে নহয়। দেউতাক শ্মশানলৈ নিয়া ব্যৱস্থা কৰিব লাগে। যোৱাচোন, তুমি গাঁৱৰ মানুহবোৰক খবৰ কৰা। তুমি কিবা এটা চিন্তা কৰিলানে? মই নোৱাৰো আৰু ইয়াত এনেকৈ থাকিব। সেইখন ঘৰে মোক দেউতাৰ অভাৱ খুৱাই দিয়ে, ধনৰ অভাৱ খুৱাই দিয়ে। ধনটোৰ কি দুখ আছিলতো? কিবা ক'ত আছে গৈ, কি কৰিছে, কিবা খাবলৈ পাইছেহেনে নাইহেনে, সি কেনেকৈ আছে সিহে জানে। আৰু নিৰ্দোষী ল'ৰাটোক ইমানখিনি শাস্তি কেলে দিব লাগে বাৰু? ময়ো নোৱাৰিছো দেখোন। মই এটা কথা ভাবিছো, কেইদিনমানৰ কাৰণে আমি ইয়াৰ পৰা যাওঁগৈ ব'লা। মই কোম্পানীত কথা পাতিছিলো, তেওঁলোকে কৈছে মোক থাকিবলৈ এটা ৰুম দিব। আমি তালৈকে যাওঁগৈ ব'লা। ঠিক আছে, তেনেহ'লে আমি কেইটামান বছৰ তাতেই থাকিম। যেতিয়া এইবোৰ স্মৃতি পুৰণি হ'ব তেতিয়াহে ইয়ালৈ ঘূৰি আহিম। দাদা, তোৰ লগত মোৰ কথা এটা আছিল। অঁ, কি কথা আছে ক? মানে দেউতাটো এতিয়া ঢুকাই থাকিল আৰু ধনো নাইকিয়া হ'ল। এতিয়া আমি তই আৰু মইহে থাকি গ'লোঁ। সেইকাৰণে মই ভাবিছিলোঁ তই আৰু মই দেউতাৰ সা সম্পত্তিখিনি ভগাই লওঁ। ভাইটি, এইবোৰ তই ভাল কাম কৰিছনে? দেউতা ঢুকুৱা আজি কেইদিন হৈছে, তই মাটি বাৰী ভাগ কৰিবলৈ আহিলিয়ে। নব, এইবোৰ মাটি বাৰী ঘৰ দুৱাৰ ভগোৱাৰ কথা। এইবোৰত আমি মাইকী মানুহে মাত নিদিলেই ভাল হয় নেকি? এইবোৰ তেওঁলোকৰ দেউতাকৰ সা সম্পত্তি। তেওঁলোকে এইবোৰ যেনেকৈ ভগাওক তেনেকৈ ভগাওক। এইবোৰত আমি মাত নমতাই ভাল বুলি মই ভাবোঁ। পল্লৱী, মই মাটি বাৰী ভাগ কৰিবলৈ যোৱা নাই নহয়। মই কেৱল কৈছোঁ দেউতাৰ ঢুকুৱা এবছৰ নহওঁতেই সেনেকৈ মাটি বাৰী কেলে ভগাব লাগে সেইটোহে কৈছোঁ। বৌ, দাদা ঘৰত প্ৰায় নাথাকেই। সি নথকাত এইবোৰতো মই গোটেইবোৰ চম্ভালিব লাগিব। সি আকৌ বা কেতিয়া আহে, কেতিয়া ভগাই, কি ঠিক আছে? সেইকাৰণে এতিয়াই যদি ভগাই থৈ যোৱা হয়, সি তাৰ ভাগটো যি কয় কৰিলে হয় আৰু মই মোৰ ভাগটো ধুনীয়াকৈ ৰাখিলোঁ হয়। ভাইটি, মই নোৱাৰোঁ। মই এইবোৰ মাটি বাৰী ভগাব নোৱাৰোঁ। ধন আমাৰ নিজৰ মাৰ সন্তান নহ'লেও সিটো আমাৰ দেউতাৰে সন্তান। আইনমতে চাবলৈ গ'লে সিওতো এটা ভাগ পাব। তাক বিচাৰি নোপোৱালৈকে মই এইবোৰ মাটি বাৰী একোৱেই ভগোৱাৰ কথা চিন্তা নকৰোঁ। পথাৰৰ যি মাটি বাৰী আছে, তহঁতে খেতি বাতি কৰি চলি খাই থাক। এইবোৰৰ ভাগ আমাক নালাগে। আৰু আমি বৈৰাই মই কাইলৈকে চহৰলৈ যামগৈ। কোম্পানীৰ মালিকে আমাক ৰুম এটা দিছে আৰু আমি দুইজন তাতেই থাকিমগৈ। ইয়াত থাকিনো কি কৰিম? দেউতাহঁতৰ স্মৃতিবোৰে বৰকৈ আমনিহে কৰি থাকে। সেইকাৰণে ভাবিছোঁ কেইদিনমান আমি আঁতৰিয়ে থাকোঁ ঘৰৰ পৰা। দাদা, তই আকৌ ধনৰ আউলটো কেলে ৰাখিব লাগে? সিটো এতিয়া নাই ন? আৰু দেউতা থকা হয় দেউতাই ক'লে হয় বোলে ধনকো ভাগ এটা দে। এতিয়া দেউতাও নাই, সিও নাই, তাক আমি কেলে ভাগ দিওঁ বাৰু? আমি দুইটাই দুটা ভাগ ভগাই লওঁ আৰু তাক আমি নিদিওঁ বুলি ক'লে সি কি কৰিব পাৰিব আমাক? নালাগে দে, মই সেইবোৰ অন্যায় কাম নকৰোঁ। তই যিমান দিন চলি খাই থাক, পাছত কি হয় দেখা যাব। ককাইদেউ, চাওঁতে চাওঁতে দেউতা ঢুকাই থাকিল। কেতিয়াবা আপুনিও ঢুকাই যাব। তেতিয়া এইবোৰ সা সম্পত্তি কোনে ভগাব কওকচোন? আপুনি ডাঙৰ মানুহজন থাকোঁতেই এইবোৰ শিথিল কৰি দি থৈ নাযায় কেলে? হেৰা, ব'লা, ইয়াত এনেকৈ কথা পাতি থাকিলে নহয়। আমি আমাৰ বেডিং পত্ৰ ৰেডি কৰোঁগৈ। অঁ, ব'লা। হেৰা, কি কৰা যায় এতিয়া? সকলো তোমাৰ গাতেই ভুল, বুজিছা? একো এটা কথা ভালদৰে ক'বলৈ নাজানা। শিকাই প্ৰথম এটা, ক'বহি এটা। মইতো ক'ব লগাখিনি কৈছোৱেই। সিহঁতে এতিয়া নভগালে মইনো কি কৰিম কোৱাচোন? হ'ব দিয়া, মনে মনে থাকা। মই শুনিছোঁ যত তত কলি তোমাৰ এই ককাইৰা আৰু নবৈৰা ধনক নাইকিয়া নকৰাতকৈ ইহঁতকহে নাইকিয়া কৰিব লাগিছিল। তেতিয়া ধনক বুদ্ধি কৰি অকণমান কমকৈ ভাগ এটা দিলোঁ হয়, তেতিয়া আউলে নাথাকিল হয়। কিন্তু ইহঁত হ'লে দুনিয়াখনৰ আউল চপাইহে থাকে। দিয়া, হ'ব দিয়া। সেইবিলাকক লৈ ইমান টেনশ্যন লৈ থাকিব নালাগে। কি হয় হ'ব আৰু। বেগবোৰ বৰ গধুৰ হৈছে অ'। এই কুলি এটাকে মাতো নেকি? মাতা আকৌ। কুলি, ঐ কুলি, এইপিনে আছোন। হয় চাহাব, আপুনি মোকে মাতিছেনে? অঁ, তোকেই মাতিছোঁ। আহচোন, এই বেগকেইটা লৈ যাহি। দিয়ক দিয়ক চাহাব। পিছে বেগকেইটা ক'লৈ লৈ যাম? আপোনালোক ক'লৈ যাব? মৰিয়নিলৈ যাম। সেই বাছ ষ্টেণ্ডলৈ ল। ব'লক তেনেহ'লে। ৰবি, মই বস্তু এটা পাহৰিলোঁ, পুতুককৈ কিনি আনোগৈ। তই অকণমান ৰখচোন। হেৰা, অকণমান ৰখাচোন, মই পুতুককৈ দোকানৰ পৰা আহোঁ। ঠিক আছে, যোৱা।
আচ্ছা ভাইটি, তোমাৰ ঘৰ ক'ত? নাই বাইদেউ, মোৰ ঘৰ দুৱাৰ নাই। মই বাছ ষ্টেণ্ডতে থাকোঁ। বাছ ষ্টেণ্ডতে থাকা? আচৰিত, কিন্তু তুমি বাছ ষ্টেণ্ড পালাহি কেনেকৈ? এইবোৰ বহুত কথা বাইদেউ। ক'ব নোৱাৰা যদি নালাগে দিয়া। মানে বাইদেউ, মই দাদাৰ সৈতে চহৰত মেলা চাবলৈ আহিছিলোঁ। মোক মোৰ ডাঙৰ দাদা আৰু ডাঙৰ বৌজনীয়ে বহুত মৰম কৰিছিল, কিন্তু সৰু দাদাই আৰু সৰু বৌই মোক বেয়া পাইছিল। সিহঁতে মোক বুদ্ধি কৰি চহৰত মেলা চাবলৈ আহোঁ বুলি লৈ আহিছিল। মেলাৰ মানুহৰ ভিৰৰ মাজতে দাদাই মোক ৰখি থাকিবলৈ ক'লে আৰু মই ৰৈ দিলোঁ। তাৰ পাছত আজিলৈকে দাদা আৰু ঘূৰি নাহিল। মই আমাৰ গাঁৱলৈ যোৱা ৰাস্তাও চিনি নাপাওঁ। তেতিয়া সৰু হৈ আছিলোঁ, গাঁওখনৰ নামটোও নাজানো। তেতিয়াৰে পৰা ইয়াতে ৰৈ দিলোঁ আৰু এই বাছ ষ্টেণ্ডটোৱে মোৰ কাৰণে ঘৰো হ'ল, সকলো হ'ল। কি? তাৰমানে তই আমাৰ ধন? আপুনি মোৰ নামটো কেনেকৈ জানিলে বাইদেউ? কেনেকৈ নাজানিম আকৌ, পাগল। তই জাননে তোৰ কাৰণে আমি কিমান কষ্ট পাইছো, তোক আমি কিমান বিচাৰ খিচাৰ কৰিছো? তোৰ মনত আছেনে তই যে মেলা চাবলৈ অহা দিনাখন পাকঘৰত বহি ভাত খাই খাই সেইজনী মানুহৰ লগত কথা পাতি আছিলি? মানুহজনীয়ে যে তোক পঢ়িবলৈ যাব দিছিল, তই যে কৈছিলি 90% আনোৱেই দেখোন। তেতিয়া যে মানুহজনীয়ে কৈছিল তোক এইবাৰ 100% আনিব লাগিব। 100 তই কেলে নাপাৱ? যদি তই এবাৰ 100 নাপাৱ তেনেহ'লে তোক ৰাস্তা নাথুকহাম, তেনেকৈ কৈছিল নে নাই মানুহ এজনীয়ে? অঁ কৈছিল, মোৰ ডাঙৰ নবৌজনীয়ে কৈছিল। আৰু মই যেতিয়া সেইখিনি কথা নবৌৰ লগত পাতি আছিলোঁ, তেতিয়া সেইটো ৰুমত আৰু কোনো নাছিল, অকল নবৌ আৰু মই। তাৰমানে আপুনি মোৰ সেই ডাঙৰ নবৌগৰাকী? অ' পাগল, মই তোৰ নবৌৰে আৰু সেয়া তোৰ ককাইৰে। তই আমাক ইমান সোনকালে পাহৰি গলি নে? মোৰ বুকুৰ মাজলৈ আহ, মোৰ বুকুৰ মাজলৈ আহ। তোৰ কাৰণে কিমান কষ্ট পাইছো আমিহে জানো। বা তই বৰ এটা হৈ গলি দেই, মই তোক ধৰিবলৈকে পৰা নাছিলো। তই জাননে তোক আমি কিমান বিচাৰিছো, কিমান বিচাৰি পোৱা নাছিলো। আৰে এইবোৰ কি হৈছে? হেৰা, কি হৈছে তোমালোকৰ? সেইটো কৰা। চি মই অকণমান সময় আঁতৰি যাওঁতে এই কুলিটোৰ লগতে তুমি? ই বেলেগ কোনো নহয়, সি আমাৰ হেৰাই যোৱা ধনটো। কি ধন? ধন। তাক মই ঘৰ ক'ত বুলি সোধোতে সি আমাৰ ঘৰখনৰ গোটেইবোৰ কথা কৈ দিছে। সি আমাৰ ধন। সৰু ককাইকে মেলা চাবলৈ আনি মানুহৰ মাজত এৰি থৈ যোৱা সেইটো কথাও কৈছে। ধন, তই ইমান দিন ক'ত আছিলি? কেনেকৈ আছিলি? ইয়াতে থাকোঁ দাদা। সৰু দাদাই মোক যেতিয়াই মেলাত এৰি থৈ গুচি গ'ল, তেতিয়া মই কান্দি কান্দি পাগল হৈ ফুৰিছিলোঁ। বহুত ভয় লাগিছিল। তাৰ পাছত সেই বাছ ষ্টেণ্ডটোকে নিজৰ ঘৰ বনাই ল'লোঁ। ভগৱানে আমাক তোৰ লগত লগ লগাই দি বহুত ভাল কাম কৰিছে। আমি এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ, তয়ো বল আমাৰ লগত। সৰু ককাইৰৰ সম্পত্তি ভগোৱাত বহুত চখ আছিল নহয়, বল এতিয়া সম্পত্তিখিনি ভগাবলৈ পাৰিম। দাদা, দেউতা ক'লৈ গ'ল? দেউতা ভালে আছেনে? দেউতাৰ কথা আৰু এতিয়া সুধি লাভ নাই। আজি 6 বছৰে হ'ল দেখোন। তই যিদিনাখনে মেলা চাবলৈ আহিছিলি, সেইদিনাখনে তই হেৰাই যোৱা বুলি শুনি দেউতাৰ হাৰ্ট এটেক আহি দেউতা ঢুকাই গ'ল। কি? দেউতা ঢুকাল? দেউতাও ঢুকাল, তয়ো নোহোৱা হলি। সেইকাৰণে আমিও ঘৰ এৰি চহৰলৈ গুচি আহিলোঁ। এতিয়া 6 বছৰ মূৰত ঘৰলৈ উভতি যাব ওলাইছোঁ, তয়ো বল আমাৰ লগত। কিন্তু এটা কথা, তই কোনো কাৰণতে সৰু ককাইৰৰ হতক তই ধন বুলি নকওঁ যাতে। তই আমাৰ বন্ধ কৰা ল'ৰা হৈ থাকিবি প্ৰথমতে। ঠিক আছে, হ'ব দিয়া। হেৰা, এটা বৰ বেয়া কথা চলি আছে ঘৰখনত। কি হ'ল আকৌ? কি হ'ল মানে তোমাৰ বইৰাৰ কথা কৈছো। নবৌ চৰিত্ৰটো ইমান বেয়া হৈ গ'ল নে? চহৰতকৈ মানুহ ইমান বেয়া চৰিত্ৰ হৈ যায় নে? নবৌৰাই সি কাম কৰা ল'ৰাটোৰ লগতে, বুজিছা? সি কাম কৰা ল'ৰাটোৰ লগতে ইমান বেয়াকৈ বহি থাকে, ইমান বেয়াকৈ কথা পাতি থাকে। গৈ সি কাম কৰা ল'ৰাটোহে পালেনে? পৃথিৱীখনত আৰু মানুহে বিচাৰি নাপালে। কি এনেকুৱা চলি আছে নেকি? এইটো কথা দাদাক ক'ব লাগিব। দাদা, তই আহি পালি ভালেই হ'ল। তোক কথা এটা ক'ব লাগিছিল। কি কথা ক? নবৌৰ কথা কৈছোঁ। নবৌ আৰু সেই নতুনকৈ অহা কাম কৰা পোৱালিটো স্বভাৱ চৰিত্ৰবিলাক ইমান ভাল নহয়। তই অকণমান লক্ষ্য কৰিলেই সকলো ধৰিব পাৰিবি। আৰু তোৰ বিচনাত সেইটোক বহাই লৈ কথা পাতি থাকে। বৌ নিজৰ কোলাত খুৱাই লয় আৰু ভাল ভাল বস্তু খাবলৈ দিয়ে। খাবলৈ মন নকৰিলে নিজ হাতেই খুৱাই দিয়ে। এইবোৰ কিবা ভাল লক্ষণ নে? হয় নেকি? ৰচোন মই সিহঁতক মাতোঁ। হেৰা, শুনিছানে? এইপিনে আহা আৰু ইয়াকো লৈ আহা। কওক, কেলে মাতিছিল? হেৰি নহয়, তুমি ইয়াৰ ভালদৰে যত্ন লৈছানে? লৈছো। একেবাৰে মোৰ লগতে ৰাখিছো। তাক আঁতৰ হৈ যাবলৈ দিয়া নাই। ভালে কৰিছা। আগতে যি হ'ল আৰু এতিয়া আকৌ তেনেকুৱা ঘটনা নঘটে যাতে। দাদা, তই আকৌ এইবোৰ কি কথা কৈছ? আৰু এইটো কোন? ভাইটি, তোক কথা এটা ক'ব লাগিছিল। তই মাটি সম্পত্তিখিনি ভাগ কৰাৰ কথা কৈ আছিলি নহয়। মই ভাবিছোঁ এতিয়া সম্পত্তিখিনি ভাগ কৰাৰ উচিত সময় আহি পৰিছে। মানে এইটোৱে যে এতিয়া মই ধুনীয়াকৈ আমাৰ মাটি সম্পত্তিখিনি 3টা ভাগত ভগাব পাৰিম। তই আৰু মইহে দেখোন।
তিনিটা ভাগ আকৌ কেলেই কৰিব লাগে? অকল তই মই নহয়, ইয়াত আৰু এটা ল'ৰা আছে নহয়, ধন। সি কলৈ গ'ল? সি নোহোৱা আজি অত বছৰ হ'ল। সি এতিয়া আহিবনে আৰু? আহিব আকৌ। মই যদি কওঁ সি আমাৰ মাজতে আছে, তাৰমানে এইটো ধন। অঁ, এইটো ধন। সি আমাক তোৰ সকলো কথা কৈছে। তই তাক কেনেকৈ এৰি থৈ আহিছিলি চহৰৰ মানুহৰ ভিৰৰ মাজত। বেচেৰাটোৰ দেউতাকৰ শতবোৰ সা সম্পত্তি থকাৰ পাছত সি ৰাস্তাত গৈ কুলি হৈ আছে, মানুহৰ বেগ দাঙি ফুৰিছে। তই কি ভাবিছিলি তাক নোহোৱা কৰি দিলে তাৰ ভাগটো তই পাই যাবি? ভগৱান আছে নহয়, সত্যটো এদিন উদ্ধাৰ হ'বই। সেই দিনটোৰ কাৰণেই মই ৰৈ আছিলো, আৰু আজি সেইটো দিন আহি পৰিছে। এতিয়া আৰু দেৰি কৰি থাকি লাভ নাই। বল, নিজৰ নিজৰ সা সম্পত্তিবোৰ নিজৰ নিজৰ নামত তুলি লগৈ। তেতিয়া আৰু কোনো কাকো মাৰিম, কাটিম বা ক'ৰবাত হেৰাই থৈ আহিম সেইবোৰ ভাবি থাকিব নালাগে। নিজৰ ভাগত যিখিনি পৰে সেইখিনিয়ে নিজে নিজে চলিবি, হৈ গ'ল। হেৰা, তোমালোকে দেৰি কৰি থাকিব নালাগে। যোৱা, মণ্ডলক মাতি আনি সকলো কাম ক্লিয়াৰ কৰা, নহ'লে আজিকালি মানুহবোৰলৈ বহুত ভয়। কেতিয়া আকৌ কি কৰি পেলাই কোনো ঠিক নাই। অঁ, যাওঁ। ধন, তই মোৰ লগত আহ। ভাইটি, বল, তয়ো বল। ব'ল দাদা।